হে বন্ধুসকল যোৱাকালি আমি যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলোঁ যে যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ হৰপ্পান চিভিলাইজেশ্যনৰ মানে ফেজ কেইটা আলোচনা কৰি তাৰপিছত ইম্পৰ্টেণ্ট সাইটছবিলাকৰ বিষয়ে অলপ ডিছকাছ কৰিছিলোঁ তো আজি আমি কি আলোচনা কৰিম তাৰ পিছৰখিনি লাহে লাহে তাৰ আৰম্ভ কৰাৰ আগতে আকৌ মই মেপখন আঁকিব লাগিব মেপখন নোহোৱাকৈ একোই নহয় বৰ্তমান মেপখন আঁকিমেই মানে মই বৰ হ'লেও হ'বা আঁকাটো আঁকিমেই No one can resist me. তো তেৰা বেকাকে যিয়ে নহওক এখন ভাৰতৰ মেপ তো পাকিস্তানখনো ইয়াতে লাগিব বৰ্তমান পাকিস্তানখনো লাগিল সো যোৱাকালি আমিতো গোটেইখিনি সেইখিনি আলোচনা কৰিছিলোঁ তো কেইটামান সাইটছৰ বিষয়ে কৈছিলোঁ যে সিন্ধ কটডিজি ইন সিন্ধ বানৱালী ইন হাৰিয়ানা কালিবাংগান ইন ৰাজস্থান তাৰপিছত ৰূপাৰ চুৰকোটাদা এণ্ড ধলাবিৰা ইন গুজৰাট চ' গুজৰাটখন আমি ধৰিলোঁ এইখিনি অকণমান এনেকৈ সোমাই যোৱা চ' গুজৰাটখন যদি এইখন হয় তো লথালৰ বিষয়ে আমি জানিব লাগিব লথাল ইমান মনত আছে এইটো সেই সময়ত ইট ৱাজ ইউজড এজ পৰ্ট এইটো পৰ্ট হিচাপে ইউজ কৰা হৈছিল এণ্ড দিছ প্লেচ was surrounded by the massive bricks wall মানে কি ইটাৰ গাঁথনিৰে গোটেই ইটাৰে মানে ধুনীয়াকৈ গাঁঠি দিছিল সেই পৰ্টটো এই পৰ্টটো ধুনীয়াকৈ ইটাৰে গাঁঠি দিয়া আছিল কিহৰ কাৰণে ফ্লাডৰ পৰা বাচি থাকিবৰ কাৰণে গোটেই এই লথালৰ সাইডবিলাক সব ইটাৰে গাঁঠি দিয়া আছিল যাতে ফ্লাডৰ পৰা বাচি থকা যায় সেইকাৰণে এইটো দিছিল ব্ৰিক্স মেচিভ ব্ৰিক্স ৱালছ মানে বনাইছিল আৰু এইটো আছিল সেই সময়ত বাণিজ্য কেন্দ্ৰ বা তোমালোকৰ এম্পোৰিয়াম বুলি ক'ব পাৰোঁ আমি এম্পোৰিয়াম অফ ট্ৰেড বুলি ক'ব পাৰোঁ এইটো বাণিজ্য কেন্দ্ৰ আছিল ইয়াৰ পৰা আমি দেখিছিলোঁ যে মানে তোমাৰ হৰপ্পান চিভিলাইজেশ্যনে এনেকৈ সাগৰৰ ৰাস্তাৰে ক'ত গৈছিল মেছোপটেমিয়া আফগানিস্তান ইৰাণ এই তিনিখন দেশত যোৱা বুলি আমি বিশেষভাৱে গম পাওঁ তাৰপিছত ক'ত গৈছিল তাৰপিছত আৰু ভাৰতৰ অন্যান্য ঠাইসমূহলৈ গৈছিল সেই সময়তো এই দাক্ষিণাত্য অঞ্চলটো তেতিয়াও আছিল ইয়াতে মানুহ দুৰ্নীতি আছিল এইটো অল্ডেষ্ট সাইটছ বুলি ক'ব পাৰি সাইটছ নহয় আচলতে অল্ডেষ্ট প্লেচ বুলি ক'ব পাৰি অল্ডেষ্ট লেণ্ড হয় এইটো সাউথ ইণ্ডিয়াৰ চ' এইফালে দক্ষিণৰ ফালে গৈছিল এনেকৈ বেপাৰ কৰিছিল তাৰপিছত আৰু ৰিভাৰবিলাকটো ইউজ কৰিছিলে তাৰপিছত আহিল কি এনেকৈ লথালক আমি এতিয়া এটা পৰ্ট হিচাপে গম পাম তাৰ পৰা কেনেকৈ হৈছিল এইখন ডাঙৰ চিটি বুলি ক'ম সেই সময়ত যেন হওক তাৰপিছত আমি নেক্সট আমি কি পঢ়িম নেক্সট পঢ়িম আমি salient features of the Harappan civilization salient features of the Harappan civilization মুখ্য যিবিলাক বৈশিষ্ট্য আছে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম চ' এটা বিষয় মই কৈ গৈ থাকিম যে ফাৰ্ষ্ট হ'ল টাউন প্লেনিং ক'লোঁ তাৰপিছত তোমালোকৰ আহিল ইকনমিক এক্টিভিটিবিলাক তাৰপিছত আৰ্ট এণ্ড কালচাৰ ছ'চিয়েল লাইফ কেনেকুৱা আছিল তেওঁলোকৰ তাৰপিছত আৰু এনেকুৱা ধৰণে যিমানবিলাক যি আহি গৈ থাকে মই সেইবিলাক তোমালোকক গৈ থাকিম তো প্ৰথম আমি যিটো ফিচাৰ্ছ সেই ফিচাৰটো কি আছিল ইট ইজ টাউন প্লেনিং ফাৰ্ষ্ট নাম্বাৰ 1 বুলি দিছোঁ টাউন প্লেনিঙত আমি এইটো নাম্বাৰ 1 দিলোঁ এই বুলি কৈ আমি ভাগ কৰি গৈ থাকিম যে টাউন প্লেনিং কেনেকুৱা আছিল চ' টাউন প্লেনিং আছিল
ষ্ট্ৰীটছ এণ্ড লেণ্ডছ, ষ্ট্ৰীটছ মানে তোমাৰ মুখ্য ৰাস্তাটোৰ কথা ইয়াতে বুজাইছে, ষ্ট্ৰীটছ এণ্ড লেণ্ডছ কাটিং এক্ৰছ ওৱান এনাডাৰ অলমষ্ট এট দ্য ৰাইট এংগল এণ্ড ডাজ ইট ডিভাইডিং দ্য হোল চিটি ইনটু সেভাৰেল ৰেক্টেংগুলাৰ ব্লকছ। মানে কি তোমালোকৰ কি কৈছে যে ৰাস্তাবিলাকে, মই এইটো তোমালোকক আঁকি দেখাই দিছোঁ, ধৰা এইটো ষ্ট্ৰীটছ, এই ষ্ট্ৰীট মেইন ষ্ট্ৰীট, এইটো ৰাস্তা, আমি এৰিয়েল ভিউটো লৈ আছোঁ, আকাশৰ পৰা চালে বা ড্ৰোনেৰে চালে যেনেকুৱা লাগিব সেই বস্তুটো কৈছোঁ যে আমি এৰিয়েল ভিউটো লৈ আছোঁ, এইটো কি ধৰা মেইন ৰোড বা মেইন ষ্ট্ৰীটটো। চ' ইয়াতে কিছুমান লেন উপপথে কাটিব, এইটো এটা উপপথ, ইয়াতে এটা উপপথ, ইয়াতে এটা উপপথ, এনেকে এটা উপপথ, এনেকে এটা উপপথ, চব এইটো মই এৰিয়েল ভিউৰ কথা কৈছোঁ দেই, আকাশৰ পৰা চালে এনে দেখা হ'ব উপপথ। চ' ধুনীয়াকৈ ৰাইট এংগলত ধুনীয়াকৈ কাটি কৰিছে, ইফালৰ পৰা এনেকৈ ধৰা ইফালে এটা উপপথ আহিছে, এনেকৈ আহিছে, তাৰপিছত এইটো এনেকৈ গুচি গৈছে, বা ইয়াতে এটা আহি এনেকৈ লগ লাগিছে, এনেকৈ লগ লাগিছে। চ' কি ক্ৰিয়েট কৰিলে? একো একোটা ৰেক্টেংগুলাৰ আয়তৰ সৃষ্টি কৰিলে, হয় নে নহয়? চ' গোটেই চিটিখনক আয়তলৈ পৰিৱৰ্তন কৰিলে। মই আৰু এবাৰ ধুনীয়াকৈ লিখি দিছোঁ সেই পইণ্টটো, ষ্ট্ৰীটছ STR, ষ্ট্ৰীটছ এণ্ড যাৰ যাৰ লিখি ল'ব আছে লিখি ল'লে হ'ল, লেণ্ডছ কাটিং এক্ৰছ one another almost at the right angle and does it divide and does it dividing the city into several rectangular blocks. So টাউন প্লেনিঙৰ ফাৰ্ষ্ট বৈশিষ্ট্যটো এইটো। কি কি কৈছে যে ষ্ট্ৰীটছ এণ্ড লেণ্ডছ কাটিং এক্ৰছ one another at almost a right angle and does it dividing the city into several rectangular blocks. তাৰপিছত আমি এইটো হেৰি কথাটো গম পালোঁ যে ৰাস্তাবিলাক কেনেকুৱা আছিল, কেনেকৈ কি ক'ত কেনেকৈ কটাকটি কৰিছিল সেইটো জানিলোঁ। তাৰপিছত আমি আহিম চিটাডেলৰ বিষয়ে। In the last class we also discuss about the citadel, but now I will again discuss this with you. First the citadel, second one এইটো বি বুলি দিলোঁ, সেইটো এ আছিল, এইটো বি, চিটাডেল। চিটাডেল বেলেগ একো নহয়। চিটাডেল মানে কি, আমি যদি ছাইডৰ ফালৰ পৰাই চিটিখন, মানে আমি যদি ছাইডৰ ফালৰ পৰা তোমালোকৰ গোটেই মহেঞ্জোদাৰোখন বা তোমাৰ হাৰাপ্পা বা কালিবাংগান এইবিলাক চিটিবিলাক চাওঁ, তো এনেকুৱা ধৰণৰ আছিল। এইখন যদি সমান আৰু, তো ইয়াতে অকণমান ওখকৈ মাটি দিয়া আছিল, পডিয়াম বুলি ক'ম বা মঞ্চৰ নিচিনা, সেইবিলাক ঠাইত মন্দিৰ বা হেডকোৱাৰ্টাৰবিলাক এইবিলাকত আছিল, বা ৰজা চজাবিলাকে ইয়াতে থাকিছিল। দেন তাৰ ফ্ৰণ্ট ছাইডে অকণমান ডাউন হেণ্ড, ইয়াতে দিছ প্লেচ ৱেৰ ইনহেবিটেড বাই দ্য কমন পিপল। অ'কে, ইয়াতে সাধাৰণ মানুহখিনি তলত এই তলফালে বাস কৰিছিল। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে চিটাডেল আমি বেচিকেলি ক'ত ক'ত দেখা পাওঁ। চিটাডেল আমি বেচিকেলি তিনিখন ডাঙৰ ডাঙৰ চিটিত দেখিবলৈ পাওঁ। চিটাডেল ক'ত ক'ত আছে, এখন হ'ল মহেঞ্জোদাৰো, দেন উই হেভ কালিবাংগান ইন ৰাজস্থান, গম পাইছা। তাৰপিছত তোমালোকৰ আৰু এখন কি আছিল, হাৰাপ্পা। এই তিনিখন ডাঙৰ চিটিত আমি চিটাডেলৰ প্ৰভিজনটো থকাটো আমি লক্ষ্য কৰিছোঁ। তো ঠিকে আছে, এই তিনিখন চিটি হৈ গ'ল।
এই তিনিখন চিটিতে আমি বেসিক্যালি সিটাডেলৰ বিষয়ে জানিবলৈ পাওঁ আৰু অলৰেডি মই লাষ্ট ক্লাছত কৈছিলোঁ নে নাই কোৱা মই পাহৰিছোঁ যে মহেঞ্জোদাৰো ইজ দ্য লাৰ্জেষ্ট সাইট এভাৰ এক্সকেভেটেড বাই দ্য আৰ্কিঅলজিষ্ট সো কিমান মান আছিল মাটিকালি তাৰ অলমোষ্ট 200 হেক্টৰছ অলমোষ্ট 200 হেক্টৰছ মাটি ক'ত আছিল মহেঞ্জোদাৰোত আছিল মহেঞ্জোদাৰো আমি ক'ত থকা বুলি গম পাম ইমান মানত আছে মহেঞ্জোদাৰো তো কাৰণ চিনখন ইমান মানত আছে তো হৰপ্পা ইমান মানত আছে তাৰপিছত কালিবাংগানটো ৰাজস্থানত থাকিলে আমাৰ এইখিনিতে থাকিল কালিবাংগান তো সিটাডেলৰ বিষয়ে হৈ গ'ল সিটাডেলৰ বিষয়ে জানাৰ পিছত আৰু এটা বৈশিষ্ট্য আছে টাউন প্লেনিঙৰ সেইটো হ'ল তেওঁলোকৰ সি নম্বৰ ড্ৰেইনেজ সিস্টেম they had nice drainage system আমাৰ এতিয়াও সেই সিস্টেম আমাৰ কি জানি গুৱাহাটী সোহাটী এইবিলাক টাউন বিলাকত নাই যাৰ কাৰণে বানপানীতে ডুবি থাকে তো ড্ৰেইনেজ সিস্টেম কেনেকুৱা আছিল যিবিলাক ড্ৰেইন আছিল ড্ৰেইন বিলাকে কানেক্ট কৰিছিল connects all houses to the street drains so মানে কি সিম্পলি বুজিবলৈ হলে এটো যদি ঘৰ এবিলাক যদি বিল্ডিং লাহে লাহে এটা বিল্ডিং ব্লকস কৰি দিছো সো ইহতৰ ঘৰৰ বিলাক যিবিলাক ড্ৰেইন আছিল সেই ড্ৰেইন বিলাক আন্ডাৰগ্ৰাউণ্ড হৈছিল আন্ডাৰগ্ৰাউণ্ড ইয়াতে মই ড্ৰেইনেজ সিস্টেম বুলি ক'লে আন্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ সিস্টেম বুলি লিখিলে হ'ল এইবিলাক ড্ৰেইনেজ সিস্টেম বিলাক তলৰ পৰা কানেক্ট হৈ ষ্ট্ৰীট হাইৱে ষ্ট্ৰীট যেটো আছিল মানে মেইন ষ্ট্ৰীটৰ আছিল ষ্ট্ৰীটৰ কাষৰ যিবিলাক ডাঙৰ ডাঙৰ ড্ৰেইন আছিল সেই ড্ৰেইনবিলাক জইন হৈ থাকে তলেৰে আৰু দিস ড্ৰেইনছ ওয়াৰ কভাৰ্ড বাই দ্য ষ্টোন স্ল্যাবছ অৰ ব্ৰিক্স ষ্টোন স্ল্যাবছ বুলি কোৱাৰ লগে লগে ষ্টোন স্ল্যাবছ বুলি ক'লে আমি জানিম যে ষ্টোন মানে হিল স্ল্যাবছ বুলি ক'লে চেপেটা হিলৰ দ্বাৰা হেবিলাক আৱৰি ৰাখা হৈছিল যেনে আমাৰ ফুটপাথ বিলাকত বৰ্তমান আমি ফুটপাথৰ ওপৰে খোজকাঢ়ি যাব পাৰো কিন্তু তলফালে ড্ৰেইন থাকে ঠিক সেই সিস্টেমটো তেতিয়াতে ইমান আগবঢ়া আছিল যে তেওঁলোকে তেতিয়াতে সেই সিস্টেমটো ইনভেন্ট কৰিছিল সো ড্ৰেইনেজ সিস্টেমটো হৈ গ'ল তাৰপিছত ড্ৰেইনেজ সিস্টেমৰ পিছত আৰু এটা ইম্পৰ্টেন্ট সিস্টেম হ'ল যে আৰু এটা ক্যাৰেক্টাৰিষ্টিক্স কি আছিল টাউন প্লেনিঙৰ আছিল যে দে used burnt bricks for all kind of constructions মই যি লিখি গৈ আছো লিখি গৈ থাকিবা সো এইবিলাক নোটস হিচাপে পিছত কাম দিব they used burnt bricks for all kinds of constructions মানে কি যিমান বিল্ডিং কিবা কানি বনাব লাগে সেই সময়ত তাতে কি ব্যৱহাৰ কৰিছিল সব পুৰা ইটা ব্যৱহাৰ কৰিছিল মানে কি আমি এতিয়া যদি ইটাৰ ভাটি বিলাক আছে পুৰি ইটা বনাই সেই দিনতে তেওঁলোকে ইটা বিলাক ব্যৱহাৰ কৰিছিল যে পুৰা ইটা বিলাক ব্যৱহাৰ কৰিছিল আৰু এটা ইয়াৰ লগতে ক'ব পাৰি যে ষ্টোনৰ ব্যৱহাৰটো আমি মানে বিল্ডিং কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত খুব কম দেখিবলৈ পাওঁ তো আমি বাৰ্ণ ব্ৰিক্সৰ ব্যৱহাৰটো যেনেকৈ যি বেছি পৰিমাণে দেখো সেই হিচাপে ষ্টোনৰ ব্যৱহাৰ আমি কম পৰিমাণে দেখা পাওঁ তাৰ পিছত আৰু কি আছিল বাৰ্ণ ব্ৰিক্সটো হৈ গ'ল আৰু কি আছিল তোমালোকৰ আৰু এইখিনিয়ে তোমালোকৰ এইটো টাউন প্লেনিঙৰ বিশেষকৈ এইটো আছিল আৰু বাথটাব বিলাক আছিল সেইবিলাক পিছত আৰু ইম্পৰ্টেন্ট ইয়াৰ যিবিলাক থাকে মই সেইবিলাক কৈ গৈ থাকিম তাৰপিছত টাউন প্লেনিং হ'ল তাৰপিছত নেক্সট কি আহিল ইকনমিক এক্টিভিটি 2 নম্বৰ economic activity in all spheres of economic activity there was a great progress in Mohenjo-daro and Harappan civilization মানে কি সেই সময়ত যে ইকনমিক দিশৰ পৰা অৰ্থনৈতিক দিশৰ পৰা তেওঁলোকে বহুখিনি আগবাঢ়ি গৈছিল in my opinion they have reached the peak the apex মোৰ মতে
কাৰণ এনেকুৱা বৰ্তমান সময়ত তেনেকৈ দেখা পোৱা নাযায় সেই সময়ৰ মানুহৰ হিচাপত মই তুলনা কৰিছোঁ সেই সময়ত তেওঁলোকে বহুখিনি আগবাঢ়ি গৈছিল তাৰমানে কি কৰিছিল যে ইকনমিক এক্টিভিটি মেইনলি কি আছিল এগ্ৰিকালচাৰ খেতি বাতিবিলাক আছিল ইণ্ডাষ্ট্ৰী মানে ইয়াতে বেলেগ ইণ্ডাষ্ট্ৰীৰ কথা বুজোৱা নাই যেনে গল্ডস্মিথবিলাকে যিবিলাক সোণ চোন বনায় বা এই ইটা চিটা বনোৱা সেইবিলাক কোম্পানীৰ কথা কৈছে ইয়াতে বেলেগ মানে কি ইউৰেনিয়ামৰ কিবা সেইবিলাক বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ কথা কোৱা নাই সৰু সুৰা কোম্পানীৰ কথা কৈছে কিন্তু বহুতখিনি আগবাঢ়ি গৈছিল তাৰপিছত কি আছে ইণ্ডাষ্ট্ৰী হ'ল এগ্ৰিকালচাৰ হ'ল তাৰপিছত ট্ৰেড ব্যৱসায় তাৰপিছত হ'ল ক্ৰাফ্ট হস্তশিল্প শিল্প এইবিলাক এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি এতিয়া গম পাম যে 1 নম্বৰ বা তোমালোকে পেৰাগ্ৰাফ ওয়াইজও লিখি যাব পাৰিবা মেইন ক্ৰপছ that were produced by the Indus Valley civilizations were barley and wheat মেইন যি শস্য আছিল উৎপাদন কৰা সেই শস্যৰ ভিতৰত মেইন কি আছিল দুটা বস্তু আছিল বাৰ্লি যেটোক আমি জব বুলি কওঁ আৰু হুইট যেটোক আমি ঘেহু বা গম বুলি কওঁ তো এই দুটা মেইন ক্ৰপছ আছিল তেওঁলোকে ইউজ কৰিছিল তাৰ পিছত ইয়াৰ উপৰিও আৰু তেওঁলোকে কি উৎপাদন কৰিছিল সিসাম মাষ্টাৰ্ড সৰিয়হ মাষ্টাৰ্ড এণ্ড কটন এই তিনিটা বস্তু উৎপন্ন কৰিছিল কটন উৎপন্ন কৰিছিল কাপোৰৰ কাৰণে সেই সময়ত তেওঁলোকৰ নাঙত থকা নাছিল না ইমান বিল্ডিং চিল্ডিং বনাই আৰু কাপোৰ চাপোৰ নিপিন্ধাকৈ থাকিব নেকি সেই সময়তে তেওঁলোকে কাপোৰ চাপোৰ পিন্ধিছিল কিহৰ কাপোৰ পিন্ধিছিল বেছিকেলি আমি গম পালোঁ যিহেতু কটন ইউজ কৰিছে কটন যিহেতু তেওঁলোকে প্ৰডিউচ কৰিছে কটনৰ কাপোৰ পিন্ধিছিল সিসাম তিল মাষ্টাৰ্ড সৰিয়হ বাৰ্লি এণ্ড হুইট আৰু এটা বস্তু কি আছে এতিয়া আমাৰ তেওঁলোকে যিখিনি বস্তু উৎপন্ন কৰিলে দে হ্যাভ প্ৰডিউচড সেইখিনি বস্তু যদি তেওঁলোকৰ মানে কি কনজিউম কৰাৰ পিছতো ব্যৱহাৰ কৰাৰ পিছতো যদি ৰৈ যায় সেই সাৰপ্লাছখিনি অতিৰিক্তখিনি তেওঁলোকে গ্ৰেনাৰিজত ৰাখিছিল মানে তোমাৰ ভঁৰাল কৰি সেইবিলাক বস্তু প্ৰিজাৰ্ভ কৰি ৰাখিছিল সেই দিনতে এনেকুৱা মানে বহুখিনি আগবাঢ়ি গৈছিল চাবলৈ গ'লে তো তেওঁলোকে বাৰ্লি আৰু হুইটছৰ কথাটো ক'লো এইবিলাক তেওঁলোকে কি কৰিছিল যদি মানে বেছিকৈ উৎপন্ন হৈছিল ন উৎপন্ন হোৱাৰ ফলত যিখিনি তেওঁলোকে খাই বৈ বা টাউনত ভগাই দিবা তেওঁলোকৰ গোটেই চিভিলাইজেশ্যনটো হোৱাৰ পিছতো যিখিনি ৰৈ গৈছিল সেই বাকী ৰোৱাখিনি সাৰপ্লাছখিনি অতিৰিক্তখিনি তেওঁলোকে আগন্তুক সময়ৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰাখিছিল গ্ৰেনাৰিজত ৰাখিছিল তাৰপিছত আহিল এনিমেল কি এনিমেলৰ ক্ষেত্ৰত কি ডমেষ্টিকেটেড কৰিছিল যে এনিমেল তোমাৰ sheep goat and buffalo these 3 animals were domesticated by the civilization okay তাৰপিছত আৰু এই ভেড়া ছাগলী আৰু বাফেলো এই গোটেইকেইটা তেওঁলোকে ঘৰচীয়া প্ৰাণী হিচাপে ব্যৱহাৰ কৰিছিল তাৰপিছত আৰু তেওঁলোকে তেতিয়াও শিকাৰ কৰিছিল হান্টিং কৰিছিল কি ডিয়াৰবিলাক হান্ট কৰিছিল হৰিণা চৰিণাবিলাক হান্ট কৰি খাইছিলে নে কি কৰিছিল তেওঁলোকৰ কথা আৰু খাইছিল যদিও খাইছিল নাখাইছিল যদিও নাই এতিয়া আমি কি কৰিম এনে নামাৰিলে হ'ল খালে ভাল কথাটো আজিকালি মাৰক এটা ছালমান খানৰ নিচিনা অৱস্থা হ'ব সারা জীবন মানে কি ভুগি থাকিব লাগিব সেইকাৰণে বিয়াই নাপাতিলে বোলে এই হৰিণা মাৰা কেছৰ কাৰণে সেই সেম সিচুৱেশ্যন হ'ব আজি মাৰি চাওক আগতে আৰু বহুত আছিল ন এতিয়াতো নাই যে ন এই বস্তুটো তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা বেছিভাগ এক্সামবিলাকত এই কুৱেশ্যনটো এক্সামিনাৰে মানে তোমালোকক সুধিব সেই কুৱেশ্যনটো সোধেই যে হৰ্চৰ ইউজ হৰ্চ বুলি ক'লে মোৰ এটা বন্ধু এজনৰ নাম আছে সেই বস্তুটো আহি গৈছে মানে ঘোঁৰাটো অহা নাই সেই মানুহটোৰ ফটো পিকচাৰটোহে আহি গৈছে মোৰ ফেচত সেই সময়ত দেখিবলৈ নাপাওঁ সেই সময়ত
যিবিলাক সেই চিভিলাইজেশ্যনত ঘোঁৰাৰ ব্যৱহাৰ আমি দেখিবলৈ নাপাওঁ কেতিয়াবা কুৱেশ্যন আহে ঘোঁৰাৰ ব্যৱহাৰ হৈছিল নে কি জন্তুৰ ব্যৱহাৰ হৈছিল কি জন্তুৰ ব্যৱহাৰ হোৱা নাছিল তো আমি তাত যদি ঘোঁৰা থাকে আমি জানিম যে ঘোঁৰাৰ ব্যৱহাৰ আমি সেই সময়ত দেখিবলৈ পোৱা নাছিলোঁ নেক্সট কি আছে নেক্সট ব্ৰঞ্জ এণ্ড কপাৰ were used to make vessels বাচন বৰ্তন বনোৱাৰ কাৰণে ভেছেলছ VESSEL ভেছেলছ বাচন বৰ্তন বনোৱাৰ কাৰণে বিশেষকৈ ব্ৰঞ্জ আৰু কপাৰৰ ইউজ কৰা হৈছিল কি ইউজ কৰা হৈছিল ব্ৰঞ্জ আৰু কপাৰৰ ইউজ কৰা হৈছিল বিশেষকৈ কি কৰাৰ কাৰণে বাচন বৰ্তন বনোৱাৰ কাৰণে তো পটাৰী বনোৱা হৈছিল পটাৰী বিভিন্ন ধৰণৰ ৰেড কালাৰৰ আছিল আৰু কিবা এটা কালাৰ আছিল তেনেকৈ পটাৰীবিলাকো বনাইছিল তাৰপিছত গল্ডস্মিথছবিলাকে সোণ বনাইছিল তাৰপিছত সোণৰ অলংকাৰবিলাক বনাইছিল আৰু তাৰপিছত তোমালোকৰ এইটো কি ইটা বনোৱা মানুহবিলাকে সেই ইটা বনাইছিল এনেকৈ ইকনমিক এক্টিভিটিবিলাক চলি আছিল আৰু ইকনমিক এক্টিভিটি ট্ৰেডৰ কথাটো গ'লে ট্ৰেডৰ কথাটো ক'ত মই অলৰেডি কৈ উঠিছে মেছোপটেমিয়া তিনিখন দেশ আফগানিস্তান মেছোপটেমিয়া আফগানিস্তান এণ্ড ইৰাণ চ' এই তিনিখন দেশলৈকে বিশেষকৈ ফৰেইন ট্ৰেডটো হৈছিল তেওঁলোকৰ পৰা বস্তু আহিছিল ইণ্ডিয়ালৈকে বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনলৈকে তেতিয়া ইণ্ডিয়া নাছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনলৈকে আৰু আমাৰ ইয়াৰ পৰা বস্তুখিনি তালৈকে গৈছিল কিন্তু এইবিলাক মেছোপটেমিয়া আফগানিস্তান ইৰাণ এইবিলাক বস্তুবিলাক তোমালোকক আচলতে মেপখন নাগাকৈ দেখালে অসুবিধা হয় চ' ৱৰ্ল্ড মেপখন আঁকি দিব পাৰিলে ভাল হয় চেষ্টা কৰিম একদম পাৰফেক্টটো নহয় সম্ভৱ নহয় তথাপিও I'll take some time to draw this map. Sorry for this. আধৰুৱা আহে আৰু গোটেইখিনি মেপ কমপ্লিট নহ'ল মই ইণ্ডিয়ালৈকে গুচি গৈছোঁ এইখন ইণ্ডিয়া চৌদি আৰবিয়া এৰাবিয়ান চি সাউথ আফ্ৰিকা ইউৰোপ ৰাছিয়া ইউৰোপ চ' ৰেড চি Mediterranean Sea so ইণ্ডিয়াৰ পৰা ইয়াৰ পৰা এইবিলাক আমাৰ যদি তোমাৰ কি আছিল মহেঞ্জোদাৰো বা হাৰপ্পান চিভিলাইজেশ্যন ইয়াৰ পৰা এনেকৈ আহি ইৰাণ আছিল তোমাৰ চৌদি আৰবিয়াৰ এইখিনি মানত ইৰাণ আছে বা মেছোপটেমিয়া এনেকৈ এই ঠাইখিনিলৈকে বেপাৰ চলিছিল তো সাগৰৰ ৰাস্তা দি চলিছিল বেছিকেলি এইবিলাক ৰাস্তালৈ বেপাৰ চলিছিল এইখন নৰ্থ আমেৰিকা সাউথ আমেৰিকা জাষ্ট জল্দিকৈ তৎক্ষণাত কমপ্লিট কৰাৰ কাৰণে আঁকি দিছোঁ লাহে আঁকিলে হয়তো ভাল হ'ল হয় এতিয়া আৰু যিয়ে নহওক কুকুৰে আধা খোৱাৰ নিচিনা যিয়ে নহওক যেনেকুৱা হৈছে আৰু তাৰপিছত এনেকৈ ইয়াৰ পৰা বেপাৰ বাণিজ্য চলিছিল ভাৰতৰ পৰা এইবিলাক চি দেই এৰাবিয়ান চি আৰু এইফালে সাউথৰ ফালেও এনেকৈ বেপাৰ বাণিজ্য চলিছিল তো এই তিনিখন দেশত বেছিকেলি আমাৰ ফৰেইন ট্ৰেড ইম্পৰ্ট এণ্ড এক্সপৰ্ট দুয়োটাই হৈছিল ট্ৰেডৰ বিষয়ে আমি পালোঁ ক্ৰাফ্টছ বুলি কোৱাৰ লগে লগে তোমালোকৰ এইটো গল্ডস্মিথে কি এনেকুৱা এইবিলাক অৰ্নামেণ্টছবিলাক বনাইছিল গল্ডত বেছিকেলি আমি কিহৰ অৰ্নামেণ্টছবিলাক পাওঁ আ অলংকাৰবিলাক কিহৰ পাওঁ আ অলংকাৰ পাওঁ গল্ড এণ্ড চিলভাৰৰ
আ অলংকাৰবিলাক পাওঁ আৰু এটা কথা সেই সময়ত আৰু এটা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি কওঁ সেইটো আহে যে আইৰণৰ ব্যৱহাৰ হৈছিল নে নাই আইৰণৰ ব্যৱহাৰ হৈছিল নে লোৰ ব্যৱহাৰ হৈছিল নে নাই তো আমি যিমানখিনি কি বুলি কয় তোমালোকৰ আৰ্কিঅলজিষ্টবিলাকে খান্দি খুন্দি যি মানে পাৰে কালেক্ট কৰিছে তাত আইৰণৰ কোনো ধৰণৰ ব্যৱহাৰ দেখিবলৈ পোৱা নাযায় তেওঁলোকে ব্ৰঞ্জ কপাৰ এইবিলাকৰ দ্বাৰাই যিবিলাক অস্ত্ৰ শস্ত্ৰ ৱেপনছবিলাক বনাইছিল ব'জ হওক তোমালোকৰ এৰ'জ হওক তাৰপিছত ডেগাৰ হওক এইবিলাক যি আছিল সেইবিলাক চব ব্ৰঞ্জ কপাৰ আদিৰ দ্বাৰা বনাইছিল আইৰণৰ ব্যৱহাৰ খুব কম মানে দেখাই পোৱা নাছিল তেতিয়ালৈকে আইৰণৰ মানে আৱিষ্কাৰ হোৱা ডিস্কভাৰী হোৱা নাছিল সেই সময়লৈকে সেইকাৰণে আমি আইৰণৰ ব্যৱহাৰ নাজানো তাৰপিছত ক'লোঁ যে অৰ্নামেণ্টছবিলাক কি ক'লোঁ অৰ্নামেণ্টছ তোমালোকৰ কি বুলি কয় চিলভাৰ আৰু গ'ল্ডৰ দ্বাৰা অৰ্নামেণ্টছবিলাক পোৱা যায় তাৰপিছত আমি এনেকৈ ইকনমিক এক্টিভিটিবিলাক কমপ্লিট কৰি তাৰপিছত আমি নেক্সট আহিলোঁ ছ'চিয়েল লাইফ সামাজিক জীৱন কেনেকুৱা আছিল তেওঁলোকৰ ছ'চিয়েল লাইফ বুলি কোৱাৰ লগে লগে আমাৰ সাধাৰণতে বস্তুটো কি আহে চকুত আহে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিছিল তেওঁলোকে চ' ড্ৰেছবিলাক আছিল দুটা পাৰ্টছৰ যদি এজন মানুহ ওপৰ ফালে এটা আপাৰ গাৰ্মেণ্টছ আৰু তলৰ ফালে এটা লোৱাৰ গাৰ্মেণ্টছ তো পুৰুষ মহিলা চবেই এই ধৰণে আপাৰ গাৰ্মেণ্টছ এণ্ড লোৱাৰ গাৰ্মেণ্টছ পিন্ধিছিল মানে কি কাপোৰবিলাক দুটা ভাগত ভাগ কৰিছিল পুৰুষৰ ক্ষেত্ৰতো ছেম আছিল মহিলাৰ ক্ষেত্ৰতো ছেম আছিল কিন্তু কাপোৰবিলাক একে নাছিল পুৰুষ মহিলাৰ কিন্তু দুই ধৰণৰ কাপোৰ পিন্ধিছিল যে গোটেইবিলাকে ওপৰত এটা কাপোৰ পিন্ধে তলত এটা কাপোৰ পিন্ধে আমিওতো সেই পিন্ধি আছোঁ ওপৰত চাৰ্ট তলত লং পেণ্ট আপাৰ গাৰ্মেণ্টছ লোৱাৰ গাৰ্মেণ্টছ তেওঁলোকৰো সেই ছিষ্টেমটো আছিল তো এনেকৈ আজি এইখিনিলৈকে কৰিলোঁ নেক্সট ক্লাছত আৰু তাৰ আগৰ ফালে যিখিনি থাকে বাকীখিনি ডিছকাছ কৰিম